এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বাঁহগাজ আৰু ভোট জলকীয়াৰ লগত ৰন্ধা মুৰ্গী মাংসৰ লোভনীয় ভাজি এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। এই সুস্বাদু ব্যঞ্জনবিধ ৰান্ধিবৰ বাবে মই লৈছোঁ ব্ৰইলাৰ মাংস, পাহাৰীয়া বাঁহগাজ, নিমখ, হালধি, মিট মছলা, জালুকৰ গুড়ি, আলু, পিঁয়াজ, আদা নহৰুৰ পেষ্ট, ভোট জলকীয়া, তেজপাত, মানধনিয়া পাত, মিঠাতেল আৰু পানী। দুটা সৰু পাহাৰীয়া বাঁহগাজ লোৱা হৈছে। বাঁহগাজৰ বাকলি গুচাই ধুই লোৱা হৈছে। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ দৰে বাঁহগাজ দুটা মিহি মিহিকৈ কাটি ল'ব লাগিব। এতিয়া কেৰাহীখনত জোখমতে পানী দি পানীখিনি গৰম হ'বলৈ দিব লাগিব। পানীখিনি গৰম হ'লে তাতে কুটি লোৱা বাঁহগাজখিনি দি উতলিবলৈ দিব লাগিব। বাঁহগাজখিনি প্ৰায় 10 মিনিটমান সময় সিজোৱাৰ পিছত গেছৰ জুই নুমুৱাই দিব লাগিব। বাঁহগাজ সিজোৱা পানীখিনি পেলাই তাতে আৰু অলপমান পানী যোগ কৰা হৈছে। এতিয়া বাঁহগাজখিনি টুকি পাত্ৰ এটাত ৰখা হৈছে। এতিয়া কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত তেজপাত আৰু কুটি লোৱা পিঁয়াজখিনি দি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত বৰণ সলনি হ'বলৈ ধৰিছে। এতিয়া তাতে হালধি আৰু মিট মছলাখিনি দি লৰাই দিব লাগিব। এতিয়া ধুই থোৱা মাংসখিনি দি লৰাই দিব লাগিব। তাৰপিছত জোখমতে নিমখ দি ভালদৰে লৰাই ঢাকি দিব লাগিব। মাংসখিনি মাজে মাজে লৰাই আকৌ ঢাকি দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মাজে মাজে লৰাই মাংসখিনি প্ৰায় 15 মিনিটমান সময় ভজা হৈ গৈছে। মাংসৰ পৰা তেল ওলাবলৈ ধৰিছে আৰু মাংস ফুটিবলৈ ধৰিছে। এতিয়া কাটি লোৱা আলু, আদা নহৰু পেষ্ট আৰু ভোট জলকীয়াখিনি দি ভালদৰে লৰাই দিব লাগিব। মই এফাল ভোট জলকীয়া দিছোঁ। ভোট জলকীয়া আপোনালোকে নিজৰ হিচাপত দিলে ভাল হয়। জ্বলা যিমান খাব পাৰে সেই হিচাপত ভোট জলকীয়া দিব পাৰিব। আদা নহৰুৰ পেষ্ট দিয়াৰ পিছত মাংসখিনি প্ৰায় 5 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া সিজাই থোৱা বাঁহগাজখিনি দি ভালদৰে লৰাই দিব লাগিব। এতিয়া কেৰাহীখন ঢাকি মাংস আৰু বাঁহগাজখিনি সিজিবলৈ দিব লাগিব। প্ৰায় 5 মিনিটমান সময়ৰ পিছত মাংসখিনি লৰাই দিয়া হৈছে। এতিয়া তাতে সামান্য পানী যোগ কৰি ভালদৰে লৰাই আকৌ ঢাকি দিব লাগিব।
মাংসত দিয়া পানীখিনি শুকালে আকৌ একে পৰিমাণৰ পানী যোগ কৰি ভালদৰে লৰাই দিব লাগিব। এতিয়া জালুকৰ গুড়িখিনি দি ভালদৰে লৰাই মাংসখিনি ঢাকি দিব লাগিব। ভোট জলকীয়া দিয়া আছে, সেইবাবে জালুকৰ গুড়ি আপোনালোকে নিজৰ হিচাপত দিলে ভাল হয়। মাংসত দিয়া পানীখিনি শুকাই মাংসৰ পৰা তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া কুটি লোৱা মান ধনিয়া পাতখিনি দি মাংসখিনি প্ৰায় 2 মিনিটমান সময় আকৌ ভাজিব লাগিব। বাঁহগাজ আৰু ভোট জলকীয়াৰ লগত ৰন্ধা মুৰ্গী মাংসৰ ভাজি প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত বাঁহগাজ আৰু ভোট জলকীয়াৰে ৰন্ধা মুৰ্গী মাংসৰ ভাজি পৰিৱেশন কৰিব পাৰিব। মুৰ্গী মাংসৰ এই ভাজিখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।